to my YouTube channel guys to আজি ভিডিও মোৰ কাৰণে বহুত এটা বিশেষ ভিডিও কাৰণ এইটো ভিডিওত মোৰ আহি গৈছে Google AdSense account পিনটো আহি গৈছে আজি পোষ্ট অফিচৰ দি আহিছে তো বহুত দিন লাগিল আহি পাওতে তো কেনেকে তো এইটো মোৰ এড্ৰেছত আহিছে এইটো এড্ৰেছত আহিছে আপোনাক এপ্লাই কৰিব লাগিব এইটোৰ কাৰণে তো আপোনাক মই কেনেকৈ কৰে সকলো ডিটেইলছ দি দিম এইটো আহিছে কেনেকৈ আপোনাক মই জনাই দিওঁ ইয়াতে যেতিয়া আপোনাক এটা YouTube চেনেল খুলিব তেতিয়া YouTube চেনেল খোলাৰ পিছত যেতিয়া আপোনালোকে মনিটাইজেশ্যন অন কৰিব তেতিয়া আপোনাক লাগিব এটো এক্সেস একাউণ্ট এটা লাগিব কাৰণ থৰি না ইউটিউবে আপোনাক পইচা দিব ইউটিউবে আসলমতে পইচা নিদিয়ে ইউটিউবে কাকো পইচা নিদিয়ে এই দেই আসলমতে এক্সেস একাউণ্টে পইচা দিয়ে যিবোৰ আমাৰ এড লাগে পইচা আমাক দিবৰ কাৰণে এই Google AdSense একাউণ্ট এটা লাগে সো এক্সেস একাউণ্টটো খোলাৰ পিছত আপোনালোকৰ এটা যে ইটো আহিব কাৰণ এটা কাৰণতে আপুনি য'ত আছে যোনটো জায়গা ঠাই দিছে মানে এড্ৰেছটো দিছে সেইটো আপোনালোকৰ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে এইটো দিয়া হয় মানে আপুনি হিটো জায়গাৰ হয় নে নহয় আছে নে নাই নে আপোনাৰ তো একাউণ্টটো কোনবা বেলেগে চলি আছে নে আপুনি চলি আছে হেতু জানিবৰ কাৰণে এইটো এটা 6 পিন দিয়া হয় সেই 6 পিন এইটো আসল মতে এইটো OTP হয় যেনেকা আপোনালোকৰ মোবাইল এটা OTP আহে ঠিক তেনেদৰে এইটো এটা OTP হয় OTP ৰ দৰে কাম কৰিব সো আপোনালোক মই কেনেকৈ বহাইটো দেখাই দিছো আপোনালোকৰ এই মনিটাইজেশ্যন অন কৰিবৰ কাৰণে যেতিয়া আপোনালোকৰ মানে 1k সাবস্ক্ৰাইবাৰ লগতে আপোনাৰ 4000 ঘণ্টা কমপ্লিট হ'ব তেতিয়া আপোনালোকৰ মনিটাইজেশ্যন অন কৰিবৰ কাৰণে আপোনালোকৰ অপশন আহি যাব আৰু অপশন আহাৰ পিছত আপোনালোকে এটা এক্সচেঞ্জ একাউণ্ট খুলিব লাগিব তো এক্সচেঞ্জ একাউণ্ট খোলাৰ পিছত আপোনালোক মানে যেতিয়া আপোনালোকৰ মনিটাইজেশ্যন তাৰ পিছত অন হৈ যাব তাৰ পিছত আপোনালোকৰ আৰু তাৰ পিছত যাৰ নামত এক্সচেঞ্জ একাউণ্টটো আছে মানে আপোনালোকৰ ভোটৰ কাৰ্ড বা হওক আপোনালোকৰ আইডি প্ৰুফ এটা দিব লাগিব আৰু তাৰ পিছত আপোনালোকৰ একাউণ্টত এক্সচেঞ্জ একাউণ্টত $10 কমপ্লিট হ'ব লাগিব আৰু তাৰ পিছতে আপোনালোকে এই ভেৰিফিকেশ্যন কোডটো এপ্লাই কৰিব পাৰিব আৰু আপোনালোক এতিয়া মই আনবক্সিং কৰি দেখাই আছো তো ভিতৰত কেনেকুৱা কি আছে সো প্ৰথমতে এইটো তো ইয়াতে কেনেকৈ কৰিব লাগিব আমি এইটো লেখাই আছে ইয়াতে পিনটো কেনেকৈ বহাব লাগিব সেইটো হিন্দি ইয়াতে সো স্টেপ বাই স্টেপ লেখাই আছে তো আপোনাক মই স্টেপ বাই স্টেপটো দেখাই দিছো স্টেপ 1ত লেখাই আছে যে আপোনাক প্ৰথম Google AdSense টো খুলিব লাগিব প্ৰথম লাইনটোত আপোনাক Google AdSense টো খুলিব 2 নম্বৰ স্টেপটো আছে এতে পেমেন্টত যাব লাগিব মানে পেমেন্ট সেটিংছত যায় তাৰপিছত পেমেন্টত আমি যাব লাগিব তাৰ পিছত থাৰ্ড অপচনটো আছে আপোনালোকৰ একাউণ্ট ইনফৰমেশনত যাব লাগিব আৰু ভেৰিফাই এড্ৰেছত ক্লিক কৰিব লাগিব আৰু তাৰ পিছত ফৰ্থ স্টেপটো আছে এন্টাৰ দা পিন সাবমিট তাৰপিছত সাবমিট বটনটো ক্লিক কৰিলে এইটো পিনটো আমি সাবমিট বটন ক্লিক কৰিলে হৈ যাব তো হিন্তে এইটো পিন আমি এটা সৈতে পিনটো আমি আপোনাক বহাই কিনে দেখাই আছো এতিয়া কম্পিউটাৰ স্ক্ৰীনত আপোনাক লৈ যাই দেখাই আছো আৰু তাৰ পিছত মই আপোনালোকক দেখাইছো যে আপোনালোকৰ যোনটো জিমেইলত মানে আপোনালোকৰ AdSense একাউণ্টটো আছে তো সেইটো ইয়াতে মই ওপেন কৰি লৈছো ফাৰ্স্ট ওপেন কৰি ল'ব লাগিব তো AdSense একাউণ্টত ওপেন কৰি ললো জিমো যোনটো জিমেইলত মানে হেই আছে তো তাৰ পিছত দেখিলে এই AdSense একাউণ্টটো পুৰা খোলা গৈছে তো আপোনালোক চাইছে মোৰ $10 পুৰা কমপ্লিট হৈছে আপোনালোকৰ এইটো পিন আহিবৰ কাৰণে আপোনাৰ $10 কমপ্লিট হ'ব লাগিব তেতিয়া আহিব তেতিয়া এই পিনটো আহিব আপোনালোকৰ এড্ৰেছলৈ আৰু তাৰ পিছত ওপৰত দেখিছেনে আপোনালোকে এটা একশন বটন আছে এইটোত ক্লিক কৰিও আমি এই কোডটো বহাব পাৰো কিন্তু আপোনাক আমাক যেনেকুৱা ধৰণৰ স্টেপ বাই স্টেপ কৰিব দিছে ঠিক আমি তেনেকৈ কৰিম সো ফাৰ্স্ট স্টেপটোত আমাক কি দিছিল যে Google AdSense একাউণ্টটো আমাক খুলিব দিছিল যোনটো আমাৰ জিমেইলত Google AdSense একাউণ্টটো আছে সেইটো আমি ফাৰ্স্ট ওপেন কৰি ললো তো আপোনাক দেখালৈ ফাৰ্স্ট কৰি কিনে সো এইটো ওপেন হৈ গৈছে আমাৰ তো নেক্সট সেকেন্ড স্টেপটো আমাৰ আছিল যে সেটিংছত যাই পেমেন্টত যাব দিছিল সো সেটিংসটো এইটোৱে হয় এইটো আমাৰ লেফট ফালে সেটিংসটো আছিল তো সেটিংসত যে আমি পেমেন্ট বুলি লেখা আছে আমি পেমেন্টত এটা ক্লিক কৰি লম তো পেমেন্টত ক্লিক কৰাৰ পিছত আপোনাক এনেকৈ আহিব অলপ টাইম ৰখিব লাগিব লোডিং হৈ আছে তো এনেকৈ আহি যাব তো আহি গৈছে চাক $10 কমপ্লিট হৈ ওপৰ হৈ গৈছে সো $100 হোৱাৰ পিছতে আপোনালোকৰ পইচাটো ওলাব পাৰিব ভেৰিফিকেশ্যন ক্লিকত আমি ক্লিক কৰিলো এতিয়া ক্লিক কৰিছে চাই লওক কি আহে তো ভেৰিফিকেশ্যন ক্লিক কৰাৰ লগ ভেৰিফিকেশ্যন আইডি তো আহি গৈছে সো দেখছে ভেৰিফিকেশ্যন ইউৰ আইডি মানে ফাৰ্স্ট আপোনালোকে যিকোনো এখন আপোনাক আইডি প্ৰুফেদি এই মানে এড্ৰেছটোত ভেৰিফাই কৰিব লাগিব
তো মোৰ আইডি ভেৰিফিকেশ্যনটো কমপ্লিট হৈছে চাওক আপোনাৰ কমপ্লিটেড বুলি লেখাই আছে চ' সেইকাৰণে মোৰ এই এক্সচেঞ্জ একাউণ্টটো আহি গৈছে এতিয়া তো এই এক্সচেঞ্জটো আহি গৈছে তো তলত লেখাই আছে এইটো চাওক এড্ৰেছ ভেৰিফিকেশ্যনটো আমাৰ এতিয়া মানে হোৱা নাই এতিয়া কমপ্লিট হোৱা নাই তো সেইকাৰণে এইটো লাল হৈ আছে তো এইটো গ্ৰীণ হৈ যাব যেতিয়া আমি মানে ভেৰিফিকেশ্যনটো আমি যোনটো OTP আছে এইটো আমি ইয়াতে বহাম তেতিয়া এইটো গ্ৰীণ হৈ যাব তো আপোনালোকক মই এতিয়া দেখাই আছোঁ চ' ইয়াতে দেখাইছে এণ্টাৰ দ্য পিন বুলি আছে চ' সেই 6 পিনটো ইয়াতে বহাব লাগিব আৰু এই পিনটো 3 attempt মানে তিনিবাৰ আপোনালোকে এইটো পিন বহাব পাৰিব মানে যে প্ৰথমটো আপোনালোকৰ ভুল হয় বা সেকেন্ড বাৰ বহলে আৰু বলা সাবমিট কৰিলে আৰু 3 নম্বৰ বাৰে আপোনালোকৰ যদি শুদ্ধ নহয় তেতিয়া আপোনালোকৰ ৰিপিন মানে আৰু একবাৰ আপোনালোকে এপ্লাই কৰিব লাগিব তো সেইটোৱে তিনবাৰে আপোনালোকে এটেম্প কৰিব পাৰিব সো আপোনালোকে সেই কাৰণে প্ৰথমতে ভালকে পিনটো চাই কিনে ইয়াতে বহাব তো মই এতিয়া বহাইলো আপোনালোক দেখাইছো বহাই কিনে তো 600 তো ফার্স্ট 600966 তো আমি এটা বহাইলো 600966 তো ভালকে চাই লৈছো কাৰণ ভুল হলে আৰু তো তিনবাৰে পাৰিম না বহাবা সেই কাৰণে চাই লবা লাগিব ভালকৈ 600966 তো ভালকে চাই লবা লাগিব 5 বাৰ মান চাই লো ভালকৈ কাৰণ ভুল হলে মাত্ৰ তিনিবাৰে এটেম্প থাকিব তাৰ পিছত মানে তাৰ পিছত আমি সাবমিট কৰিব নোৱাৰিম তো ওকে সব ওকে ঠিকে আছে তো এতিয়া আমি সাবমিট বাটনটোত ক্লিক কৰি দিও সব কমপ্লিট তো এতিয়া আমি সাবমিট বাটন ফোর্থ স্টেপটোত আছিল আমি সাবমিট বাটনটোত ক্লিক কৰিব লাগিব পিনটো বহাই সাবমিট বাটনটোত ক্লিক কৰিব লাগিব তো এতিয়া আমি সাবমিট বাটনটোত ক্লিক কৰো তো আমি ক্লিক কৰিলো এতিয়া তো ক্লিক কৰি দিলো তো ভেৰিফিকেশ্যন ইজ কমপ্লিট তো দেখিছে না কমপ্লিট বুলি লেখা আছে গ্ৰীণ হৈ গ'ল তো হৈ গ'ল তো এইখিনিয়ে তো এতিয়া মই মানে মোৰ এই এক্সচেঞ্জ একাউণ্টত বেংক একাউণ্টটো মানে জড়িব পাৰিম মানে বেংক একাউণ্টটো এড কৰিব পাৰিম এই এক্সচেঞ্জ একাউণ্টটো এতিয়া মই বেংক একাউণ্ট ক্লিক কৰিব পাৰিম তো আপোনালোকৰ যদি বেংক একাউণ্টটো কেনেকৈ বহাই জানিব ইচ্ছা আছে তেন্তে কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাই দিব আপোনালোক মই তাৰে এটা ভিডিও বনাই কিনে আপোনালোকক দেখাই দিম আৰু বেংকৰ একাউণ্টত আপোনালোক কি লাগে তে মই দেখাই দি আছো বেংকৰ একাউণ্ট কেনেকৈ কৰিব লাগিব তো সকলোখিনি কমপ্লিট হৈ গ'ল তো এতে ক্লিক কৰিব আপোনালোক বেংকৰ একাউণ্ট বহাবৰ কাৰণে তো এই পেমেন্ট মোড তো এতে ক্লিক কৰিলে আপোনালোকৰ বেংক একাউণ্টটো আপোনালোকে বহাব পাৰিব ইয়াতে তো এতে দেখাইছে পেমেন্ট মোডটো ইয়াতে আছে তো প্ৰথমতে আপোনালোক এতে বেংকৰ সকলো ডিটেইলছখিনি লাগিব আৰু যি লাগে আপোনালোক মই ভিডিও বনাই দেখাই দিম আপোনালোকক যদি আপোনালোকৰ লাগে তেন্তে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদি ভিডিও বনাব লাগে তেন্তে মই এটা ভিডিও বনাই দি দিম বেংকৰ একাউণ্ট আপোনালোকে ইয়াতে কেনেকৈ এড কৰিব